আদালতত বাছি যাব জুবিন হত্যাকাৰী। চাৰ্জশ্বিটখন বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। অখিল গগৈ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত SIT-য়ে দাখিল কৰা চাৰ্জশ্বিটক কাগজৰ টুকুৰা বুলিহে কৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শনিবাৰে কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু চাৰ্জশ্বিট সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিটক মই মানি নলওঁ। চাৰ্জশ্বিটখনৰ দ্বাৰা অভিযুক্তক ৰক্ষণাবেক্ষণ দিব পৰাৰ সুৰুঙা ৰাখি থোৱাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কয়, ঘটনাস্থলীলৈ তদন্তকাৰী বিষয়া যোৱাই নাই। ঘটনাস্থলীলৈ তদন্তকাৰী বিষয়া নোযোৱাকৈ চাৰ্জশ্বিট বনোৱা আৰু সাধু কথা লিখা একেই কথা। অভিযুক্তক ঘটনাস্থলীলৈ লৈ গৈ ঘটনাৰ ৰিক্ৰিয়েশ্যন চিন কৰা হোৱা নাই। তদন্তৰ নামত চাৰ্জশ্বিটখন সাধু কথাহে। ছিংগাপুৰত সংঘটিত ঘটনাৰ তদন্ত দিছপুৰত কৰিছে। তেওঁ লগতে কয়, ছিংগাপুৰৰ চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক ন' ফাউল প্লে বুলি তথ্য প্ৰকাশ কৰিছে। তেনে ক্ষেত্ৰত তদন্তকাৰী বিষয়া ঘটনাস্থলীলৈ নগৈ গুৱাহাটীত তদন্ত কৰি সোধা পোছা কৰি কেনেকৈ হত্যাকাৰীক শাস্তি প্ৰদান কৰিব? প্ৰায় 569 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ প্ৰায় 2 বছৰ সময় লাগিব বুলি উল্লেখ কৰি গগৈয়ে কয়, সাক্ষ্য ল'ব লাগে ক'ৰ আৰু লৈছে ক'ৰ? যিখন ইয়টত ঘটনা সংঘটিত হৈছিল তাৰ কেপ্টেইনজনৰ সাক্ষ্য নোলোৱাকৈ কোনো মানুহকে দোষী সাব্যস্ত কৰিব নোৱাৰিব। ভিডিঅ' কনফাৰেন্সিং কৰি হ'লেও কেপ্টেইনৰ সাক্ষ্য ল'বই লাগিব। কেপ্টেইনজনে যে জুবিন গাৰ্গক পানীত জাপ মাৰিবলৈ অনুমতি দিলে তাৰ কাৰণে যি ফৰ্ম পূৰণ কৰিব লাগে সেই ফৰ্মখন লাগিব। সেই ফৰ্মখনেই মেইন ডকুমেণ্ট। কেপ্টেইনজনৰ লগত থকা বাকীবোৰ কিয় জেললৈ নাযাব বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে। ইয়টখনৰ CCTV ফুটেজ লেটাৰ চৰগেটৰীৰ দ্বাৰা অনা হ'লনে বুলি তেওঁ প্ৰশ্ন কৰি কয়, সাগৰৰ পৰা উদ্ধাৰ কৰি অনা উদ্ধাৰকাৰী দলটোৰ সাক্ষ্য লোৱা হ'লনে? সাগৰৰ পৰা যিখন এম্বুলেন্সত উঠাই হাস্পতাললৈ নিছিল সেই এম্বুলেন্সৰ এটেণ্ডেণ্ট আৰু ড্ৰাইভাৰৰ সাক্ষ্য লোৱা হ'লনে? হস্পিটেলৰ চিকিৎসকৰ সাক্ষ্য লোৱা হ'লনে? য'ত মৰণোত্তৰ কৰা হৈছিল তাৰ চিকিৎসকৰ সাক্ষ্য নোলোৱাকৈ এয়া হত্যাকাণ্ড প্ৰমাণিত হ'বনে? মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি গগৈয়ে লগতে কয়, এটাও কাম নাই কৰা অথচ মুখ্যমন্ত্ৰীয়ে কাম শেষ কৰি দিলো বুলি কৈ আছে। মুখ্যমন্ত্ৰীক মই কৈছিলো যে 3 মাহত যিখন চাৰ্জশ্বিট দিছে সেইখনক চাৰ্জশ্বিট 1 বুলি দাখিল কৰক, য'ত জুবিন গাৰ্গৰ হত্যাৰ উদ্দেশ্য কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল সেয়া থাকিব। কিন্তু হত্যাকাণ্ডৰ কাহিনীটো বৰ্ণনা নকৰাকৈ কেৱল উদ্দেশ্যৰ ওপৰত তদন্ত কৰি পৃথিৱীত ক'ৰবাত ফাঁচি হয় নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। প্ৰকৃত হত্যাকাণ্ডৰ ঘটনাটোৰ বাবে যিখিনি তথ্য, প্ৰমাণ আৰু ষ্টেটমেণ্ট লাগে তাৰ একোৱেই কাম কৰা নাই বুলিও অভিযোগ তোলে অখিল গগৈয়ে। তেওঁ কয়, সেয়ে কৈছিলো এই চাৰ্জশ্বিটখন প্ৰথম খণ্ড হিচাপে দিয়ক, দ্বিতীয় খণ্ডত কেনেকৈ হত্যাকাণ্ড সংঘটিত হৈছিল সেয়া দিয়ক, আৰু তৃতীয়তে কোৰ্টৰ জৰিয়তে ডকুমেণ্টবোৰ আনি তাৰ জৰিয়তে চাৰ্জশ্বিট এখন দিয়ক। এনেদৰে কৰিলেহে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই শাস্তি পাব। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত বাচিবৰ কাৰণেহে এই চাৰ্জশ্বিট হিমন্ত বিশ্ব শৰ্মাই বনাই দিছে বুলি তেওঁ অভিযোগ কৰে। পবিত্ৰ মাৰ্ঘেৰিটা আৰু ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতক ধোৱা তুলসীৰ পাত সজাবৰ বাবে বচাবৰ কাৰণে এই চাৰ্জশ্বিট তৈয়াৰ কৰা হৈছে বুলিও অভিযোগ কৰে গগৈয়ে। অখিল গগৈয়ে কয়, এই চাৰ্জশ্বিট যদি হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতত দিয়ে তেন্তে মই দলি মাৰি পেলাই দিম। অখিল গগৈয়ে কয়, এই চাৰ্জশ্বিটখন জুবিন গাৰ্গৰ হত্যাকাৰীক ধৰিবলৈ দিয়া চাৰ্জশ্বিট নহয়, এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ পৰা মাৰ খোৱাৰ পৰা বাচিবৰ কাৰণে, ভোট পাবৰ কাৰণে তৈয়াৰ কৰা এখন নিৰ্বাচনী ইস্তাহাৰ। চাৰ্জশ্বিট সন্দৰ্ভত এয়া চূড়ান্ত বক্তব্য বুলি উল্লেখ কৰি গগৈয়ে অসমৰ ৰাইজক কয়, মে' মাহত যিদিনা এই কেছটোৰ চাৰ্জ ফ্ৰেম হ'ব আপোনালোকে সেইদিনালৈকে ৰওক। মই গেৰাণ্টি দি কৈছো, এই চাৰ্জশ্বিটখনৰ জৰিয়তে শ্যাম কানু মহন্তকো ফাঁচি দিব নোৱাৰি, সিদ্ধাৰ্থ শৰ্মাকো মৃত্যুদণ্ড দিব নোৱাৰি আৰু বাকীবিলাককো 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰি। এই চাৰ্জশ্বিটৰ জৰিয়তে কোনো পধ্যে শাস্তি দিয়াটো সম্ভৱপৰ নহ'ব। অখিল গগৈৰ মতে জুবিন গাৰ্গৰ হত্যাকাণ্ড বা ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ বাবে যিখিনি কাম কৰিব লাগে সেইখিনি নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জাতিদ্ৰোহী কাম কৰিছে। তেওঁ কয়, যিজন প্ৰধানমন্ত্ৰীয়ে গামোচাখন মাজে মাজে লৈ অসমীয়াক ভাল পোৱাৰ ভাও দিব খোজে সেইজন প্ৰধানমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাৰ প্ৰসংগত কিমানবাৰ ছিংগাপুৰ চৰকাৰৰ সৈতে কথা পাতিলে, কিমানবাৰ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি গোচৰটোৰ অগ্ৰগতিৰ খবৰ ল'লে, অসমৰ মুখ্যমন্ত্ৰীক কিমানবাৰ মাতি নি গোচৰটোৰ খবৰ ল'লে। একমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, RSS আৰু বিজেপিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে বুলিও অভিযোগ কৰে গগৈয়ে। জুবিন গাৰ্গৰ যি হত্যাকাণ্ড সংঘটিত হ'ল, জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু হ'ল,
এই ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল সেই উচিত তদন্ত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জাতিদ্ৰোহী কাম কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক আকৌ আন্দোলনৰ নিচিনাকে প্ৰবঞ্চনা কৰিছে যে যিজন প্ৰধানমন্ত্ৰীয়ে গামোচাখন মাজে মাজে লৈ বিৰাট অসমীয়াৰ ভাও দিব খোজে, অসমীয়াক ভাল পোৱাৰ ভাও দিব খোজে, সেইজন প্ৰধানমন্ত্ৰীয়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত মৃত্যুৰ বিষয়টোক লৈ কিমানবাৰ ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত এতিয়ালৈকে কথা পাতিলে, কিমানবাৰ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি গোচৰটোৰ অগ্ৰগতিৰ খবৰ ল'লে, কিমানবাৰ অসমৰ মুখ্যমন্ত্ৰীক মাতি নি কেনেকৈ তদন্ত কৰিছে তাৰ ওপৰত কিমানবাৰ খবৰ ৰাখিলে। গতিকে বিজেপিৰ এই অসম প্ৰেম যে এটা ভুৱা অসম প্ৰেম, এওঁলোকে যে মিছা কথা কৈ কৈ প্ৰত্যেক দিনাই যে অসমৰ মানুহক একদম ঠগন দিছে, ৰাম ঠগন দিছে, সেই কথাটো যেতিয়া কওঁ তেতিয়াহ'লে মোক মানুহে বেয়া বুলি কয়। বেলেগ কোনো ৰাজনীতি কৰা নাই। অসমত জুবিন গাৰ্গক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি আৰু RSS। যে জুবিন গাৰ্গৰ গোচৰত দিয়া চাৰ্জশ্বিটখন আচলতে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ধৰিবলৈ দিয়া চাৰ্জশ্বিট নহয়, এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ পৰা মাৰ খোৱাৰ পৰা বাচিবৰ কাৰণে তৈয়াৰ কৰা এখন নিৰ্বাচনী ইস্তাহাৰ, ভোট পাবৰ কাৰণে তৈয়াৰ কৰা এখন নিৰ্বাচনী ইস্তাহাৰ। যে এই চাৰ্জশ্বিটখনৰ জৰিয়তে শ্যাম কানু মহন্তকো ফাঁচি দিব নোৱাৰি, সিদ্ধাৰ্থ শৰ্মাকো মৃত্যুদণ্ড দিব নোৱাৰি, আৰু বাকীবিলাককো 105ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰি। মই স্পষ্টকে আপোনালোকক কৈছো, এইটো নহব। এই চাৰ্জশ্বিটৰ জৰিয়তে কোনো পধ্যে শাস্তি দিয়াটো সম্ভৱপৰ নহব। সাক্ষী লৈছে ক'ত? তাত উপস্থিত থকা যিজন মানুহক হত্যাকাণ্ডৰ কাৰণে প্ৰকৃত সাক্ষ্য ল'ব লাগে, কাক ল'ব লাগে? যিখন ইয়াত বা জাহাজত এই হত্যাকাণ্ড সংঘটিত হৈছে, য'ৰ পৰা জলপাই দিছিলে, তাৰ ইয়াতৰ কেপ্টেইনজনক সাক্ষ্য নোলোৱাকে কোনো মানুহকে দুখীয়াগ্ৰস্ত কৰিব নোৱাৰে। মোৰ এপিলেপচি নাই, মই সাগৰৰ পানীত সাঁতুৰিব পাৰোঁ, মোৰ চিজাৰ হোৱা নাই, কোনে সাঁতুৰিব পাৰোঁ বুলি কোনে চৰি পাৰিছিলে? সেই মানুহটোৱে ফাঁচি যাব। ইফালে অখিল গগৈয়ে সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক উদ্দেশ্যি কয়, যদি পবিত্ৰ মাৰ্ঘেৰিটাই মোক জুবিন গাৰ্গক লৈ অযথা ৰাজনীতি কৰা বুলি কৈছে, অযথা বিতৰ্ক কৰা বুলি কৈছে, তেন্তে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল জুবিন গাৰ্গৰ মৃত্যুত শ্যাম কানু মহন্ত যিমান জগৰীয়া, মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও সিমানেই জগৰীয়া। যদি শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ডৰ হত্যাকাৰী হয়, তেন্তে পবিত্ৰ মাৰ্ঘেৰিটাও সেই একে হত্যাকাণ্ডৰ হত্যাকাৰী হ'ব। যিখন হস্পিটেলত পষ্টমৰ্টম কৰিছিলে, সেই পষ্টমৰ্টমৰ ডাক্তৰৰ সাক্ষ্যমূলকে পৃথিৱীত কোনো হত্যাকাণ্ড বুলি এইটো প্ৰমাণিত হ'বনে? সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক বচাবৰ কাৰণে আৰু পবিত্ৰ মাৰ্ঘেৰিটাক ধোৱা তুলসীৰ পাত বনাবৰ কাৰণে আৰু ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতজনক ধোৱা তুলসীৰ পাত বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সিহঁতক বচাবৰ কাৰণে এই 2 নম্বৰী সাধু কথাৰ বাক্য থকা এই চাৰ্জশ্বিটখন বনাইছে। কৈছো যে এই চাৰ্জশ্বিটখনক মই চাৰ্জশ্বিট বুলি মানি নলওঁ। মোক যদি কোনোবাই কয় যে এই চাৰ্জশ্বিটখন বিৰাট ভাল চাৰ্জশ্বিট, হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছে, মই হিমন্ত বিশ্ব শৰ্মাই যদি মোক এই চাৰ্জশ্বিটখন দেখুৱাই, তেতিয়াহ'লে মই দলি মাৰি পেলাই দিওঁ যে এইখন আপুনি কি মূৰাটো বনাইছে বুলি। মানে চাৰ্জশ্বিট যিখন দিছে, সেই চাৰ্জশ্বিটখন মই ভাবো যে আচলতে কাগজৰ টুকুৰাৰ বাহিৰে আন একো নহয়। মই কেতিয়াও নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট এখনক কেতিয়াও মই চাৰ্জশ্বিট বুলি মানিব নোৱাৰো। প্ৰথমখন চাৰ্জশ্বিট এইখনেই, যিখন চাৰ্জশ্বিটত হত্যাকাণ্ডত য'ত সংঘটিত হৈছে তালৈ এবাৰো তদন্তকাৰী অফিচাৰ নোযোৱাকে সাধু কথাৰ নিচিনাকে চাৰ্জশ্বিটখন লিখা হৈছে। ৰিক্ৰিয়েশ্যন অফ দ্য চিন, এই চিনটো ৰিক্ৰিয়েট কৰে, সেই কামটো নকৰাকে ভাৰতবৰ্ষৰ ইতিহাসত কেতিয়াও কোনো হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিয়া নাই। যদি জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয় বুলি ছিংগাপুৰ গভৰ্ণমেণ্টে কৈ দিছে, এতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ ভিত্তিত আমাৰ ইয়াত কেনেকে জুবিন গাৰ্গৰ ঘটনাটো হত্যাকাণ্ড বুলি প্ৰমাণ কৰিব? পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক ৰাজনীতি কৰা বুলি কৈছে, অযথা ৰাজনীতি কৰা বুলি কৈছে, অযথা বিতৰ্ক কৰা বুলি কৈছে, তেতিয়াহ'লে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল যে শ্যাম কানু মহন্ত যিমান জগৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে সমানে জগৰীয়া। পবিত্ৰ মাৰ্ঘেৰিটাও সেই একে হত্যাকাণ্ডৰ হত্যাকাৰী হ'ব।
ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে দুটা সংস্থাই এটা হ'ল ভাৰত চৰকাৰৰ আপোনাৰ বৰ্ষিক পৰিক্ৰমা বিভাগৰ বিভাগ আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ যি গোটেই প্ৰগ্ৰামটো উদ্যোগ লৈছিলে সেই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে সেই সময়ত আমি দেখিছো যে পবিত্ৰ মাৰ্ঘেৰিটাই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহৰ লগত তেওঁ খেলা কৰি আছে অখিল গগৈয়ে লগতে কয় ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল দুটা সংস্থাই এটা হ'ল ভাৰত চৰকাৰৰ বহিঃ পৰিক্ৰমা বিভাগ আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী যি সমগ্ৰ অনুষ্ঠানটোৰ উদ্যোগ লৈছিল সেই পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে য'ত ঘটনা ঘটে তাৰ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰাটো প্ৰথম আৰু প্ৰধান কাম বুলি উল্লেখ কৰি গগৈয়ে কয় আমি সকলোৱে জানো নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছিল পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্তই গতিকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্ত দুইজনকে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিল এতিয়ালৈকে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰা নাই মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহৰ সৈতে খেলা কৰি আছে বুলি অভিযোগ কৰি গগৈয়ে পুনৰ কয় পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কয় জুবিন গাৰ্গক লৈ মই যদি বেছি কৰা বুলি কয় তেতিয়াহ'লে মই ক'বলৈ বাধ্য যে যদি শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাকাৰী হয় তেন্তে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা তদন্তৰ SITৰ চাৰ্জশ্বিটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা শনিবাৰে মহানগৰীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱৰ 2025ত উপস্থিত থাকি সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৰবি শৰ্মাই এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয় প্ৰথম কথা মই ব্যক্তিগতভাৱে এই চাৰ্জশ্বিটক লৈ মুঠেও সন্তুষ্ট নহয় মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যিসমূহ ভিডিঅ' আগে ওলাই আছিল মোক শেষৰ ভিডিঅ'টো লাগে এজন জুবিনৰ বন্ধু হিচাপে জুবিনৰ অনুৰাগী হিচাপে জুবিন ভক্ত হিচাপে মই বিচাৰো জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিল মোৰ জনাৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে বাকী সবিশেষ আৰু অলপ তথ্য আহৰণ কৰি মই কম এতিয়া আন্ধাৰত কাৰ চলাই থাকিলে নহ'ব কিন্তু আজি তাৰিখত মই সন্তুষ্ট নহয় তেওঁ লগতে কয় আমি তদন্তৰ আগৰ পৰা যি ধাৰণা কৰিছিলোঁ সেইবোৰ ধাৰণাই সঁচা হৈছে আমি তদন্ত আৰম্ভ নহওঁতেই যিবোৰ অভিযোগ আনিছিলোঁ সেইবোৰেই সঁচা হৈছে যেতিয়া ডুবি থকা মানুহ এজনক মই উদ্ধাৰ কৰিব পাৰিও যদি উদ্ধাৰ কৰিবলৈ যোৱা নাই সেইটো এটা হত্যাৰ সমানে দোষী বুলি মই বিশ্বাস কৰোঁ মই শুনিবলৈ পাইছোঁ গৰিমাই চাৰ্জশ্বিটখন মানি লৈছে SITৰ প্ৰতিবেদনখন গৰিমা গাৰ্গে মানি লোৱা কথাটো মোৰ ভাল লগা নাই গৰিমা মোৰ বন্ধু জুবিন মোৰ বন্ধু কিন্তু গৰিমাৰ এই কথাটোক লৈ মই ব্যক্তিগতভাৱে সন্তুষ্ট নহয় প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে আৰু সন্তুষ্ট নহয় আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে এজন জুবিনৰ বন্ধু হিচাপে জুবিন অনুৰাগী হিচাপে জুবিনৰ ভক্ত হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে গতিকে বাকী সবিশেষ মই আৰু এইকেইদিনৰ ভিতৰতে ক'ম আৰু অলপমান তথ্যও আহৰণ কৰিব লাগিব কাৰণ এইটোত মই আন্ধাৰত মানে কাৰ চলাই থাকিলে নহ'ব গতিকে অলপমান মই ভালকৈ আৰু অলপমান চাই লওঁ মই আজিৰ তাৰিখত কেৱল এটাই কথা কওঁ যে মই সন্তুষ্ট নহয় এই কথাটোত মই কি ক'ম আমি আৰম্ভণিৰ পৰাই এই তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলোঁ সেইবোৰ ধাৰণাই সঁচা হৈছেগৈ আমি তদন্ত আৰম্ভ নহওঁতেই তেওঁলোকে ৰিজাল্ট নিদিওঁতেই আমি যিবোৰ আমি একিউজেশ্যন দিছিলোঁ যে ইট ৱাজ এ কেছ অফ নেগলিজেঞ্চ তেওঁলোকে কৰিছে যিটো ধৰণৰ কাম সেইটো কাম মানে খুব এমেচাৰাছ হৈছে সেইটো প্ৰফেশ্যনেল এজন মানুহৰ হেণ্ডলিং তৰিকা নহয় গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত কিন্তু ডুবি থকা মানুহজনক যদি মই পাৰিও সহায় কৰা নাই সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ গতিকে মোৰ দৃষ্টিত বহুত কথা বহুত প্ৰশ্নৰ মোৰ হেৰি হোৱা নাই কিন্তু মই শুনিবলৈ পাইছোঁ এতিয়াও মই ভালকৈ গম পোৱা নাই এই কথাষাৰ মই শুনিবলৈ পাইছোঁ গৰিমাই হেনো কথাটো একচেপ্ট কৰিছে যে তেওঁ হয়তো মই শুনিছোঁ নেকি তেনেকুৱা মই ঠিকেই শুনিছোঁনে বাৰু একচেপ্ট কৰিছে মোৰ সেই কথাটো ভাল লগা নাই গৰিমা মোৰ বন্ধু হয় জুবিন মোৰ বন্ধু কিন্তু মোৰ ব্যক্তিগতভাৱে মই কিন্তু সন্তুষ্ট নহয় ব্যুৰ' ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট